যিসকলে ষ্টক মাৰ্কেটত নতুনকৈ বিগিনাৰ হয় তেওঁলোকৰ বাবে মই তিনিটা টাৰ্ম ক'ম। বহুতৰ বাবে এইকেইটা একদম বেছিক বস্তু হয়, চবেই জানা বস্তু, কিন্তু বহুতে তাৰ মাজতো নাজানে। লাৰ্জ কেপ, মিড কেপ এণ্ড স্মল কেপ, এইকেইটা বস্তু কি হয়? বহুতে ভাবে ডাঙৰ কোম্পানী, সৰু কোম্পানী। মই একদম টেকনিকেল ভাষাত আপোনালোকক ক'ম। কেপ মানে হ'ল কেপিটেলাইজেশ্যন, মানে মাৰ্কেট কেপ কিমান আছে, মানে কিমান টোটেল শ্বেয়াৰ ভেলু আছে কোম্পানীটোৰ ওচৰত। লাৰ্জ কেপ মানে হ'ল ইণ্ডিয়াৰ টপ 100 কোম্পানী, টপ 1 নম্বৰৰ পৰা 100 নম্বৰলৈকে লিষ্টেড টপ 100টা কোম্পানী লাৰ্জ কেপত আহে। তাৰপিছত 101 নম্বৰৰ পৰা 250 নম্বৰলৈকে, 101 to 250লৈকে যিমানখিনি আছে সেইখিনিক মিড কেপ বুলি ধৰা হয়, মিড কেপ কোম্পানী। তাৰপিছত 251 নম্বৰৰ পৰা তলৰ যিমানবিলাক কোম্পানী সেইবিলাক স্মল কেপ কোম্পানীজ বুলি কোৱা হয়, ঠিক আছে। এতিয়া আমি শ্বেয়াৰ মাৰ্কেটত যেতিয়া ইনভেষ্ট কৰিম, আমি ক'ত ইনভেষ্ট কৰিম? আমি জনাটো উচিত যে লাৰ্জ কেপ যিবিলাক কোম্পানী, যেনেকৈ ৰিলায়েন্স হওক বা ইনফ'চিছ হওক, এইবিলাক বহুত ডাঙৰ কোম্পানী। এইবিলাক এটা লেভেলত ওপৰত উঠি গ'ল, এতিয়া লাহে লাহেকৈ গ্ৰ' কৰি থাকিব। এইবিলাক বস্তু কেতিয়াও ডুবি নাযায়, কিন্তু গ্ৰ'টোও লাহে লাহে হৈ থাকিব। মানে ইয়াত পইচা লগালে আপোনাৰ ৰিটাৰ্ণটো অলপ কম আহিব, কিন্তু ৰিস্কো একেবাৰে কম, ডুবি যোৱাৰ চান্স নাই। চিমিলাৰলি মিড কেপ হ'ল মাজত, মানে অলপ অলপ উঠিব, গ্ৰ'থটো বেছি হ'ব আৰু ৰিস্কটো অকণমান বেছি হ'ব। আৰু যিবিলাক স্মল কেপ সেইবিলাক একেবাৰে সৰু কোম্পানী, সেইবিলাক ঘপককৈ উঠি যাব পাৰে বা নামিও যাব পাৰে। তাত মানে ৰিটাৰ্ণ বহুত হাইও হ'ব পাৰে, কিন্তু তাত ৰিস্ক বহুত বেছি হয়। তো আই হোপ বস্তুখিনি ক্লিয়াৰ হ'ল। যদি হ'ল চেনেলটো এবাৰ ফ'ল' কৰি যাব।